মানুহখিনি আমাৰ অসমৰ ৰাইজ ওলাই আহিছে সিনেমা চাবৰ কাৰণে আমাৰ এটা ৰিকুৱেষ্ট আছে যে অসমৰ মানুহখিনিয়ে 3,40,00,000 মানুহ যেন জুবিনৰ এই সিনেমাখন চাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে টিকেটৰ দাম বৃদ্ধি কথাটো খুব কালিৰ পৰা খুব ওলাইছে আমালৈ বহুত ফোন আহিছে এটুক লৈ এটো এটা খুব দুৰ্ভাগ্যজনক কথা আমি ক্লিয়াৰ কৰি দিব খুজিছো যোৱাকালি মই কাবাক এটু কাৰণে কৈছিলো যে টিকেটটো আমি কোনো সিনেমা হলে বঢ়োৱা নাই এটা আমাৰ যেটো লোকাল সিনেমা হল ইন্ডাস্ট্রি আমি কোনো এই সিনেমাটো বঢ়োৱা নাই যোনবিলাক মাল্টিনেশনাল কোম্পানী যাৰ কোনো আবেগ নাই বুলি মই ভাবো আমিও বঢ়াব পাৰিলো আমি বিজনেস কৰিব পাৰিলো কিন্তু আমি কৰা নাই আমি কিতিয়াও এটো কাম কৰা নাই মাল্টিনেশনাল চেইন বিলাকে এই কামটো কৰিছে আৰু তেওঁলোকৰ লগত মই কালি কথাও পাতিছিলো আৰু মই ভাবো যে তেওঁলোকে এতিয়া দামটো অলপ কমাই দিছে কিন্তু এই যোনটো কাম কৰিলে তেওঁলোকে 700 টকা 600 টকা 500 টকা ৰেট কৰিছে এটো কিন্তু অসমৰ কাৰণে খুব দুৰ্ভাগ্যজনক কথা তেওঁলোকে আমাক খুদি কৰা নাই আৰু মই নাভাবো যে ডিসি পৰা পাৰমিশন লৈ কৰিছে অসমৰ ৰাইজে আমাৰ ইন্ডাস্ট্ৰি নাজানে মানুহে নাজানে যে এনেকুৱা এটা যেটা ৰেট বঢ়াব লাগে তেটা ডিসি পৰা পাৰমিশন ল'ব লাগে and I don't think so যে তেওঁলোকে ডিসি পৰা পাৰমিশন লৈ কামটো কৰিছে